Chaos ensued at the premises of the Cotton State University in Guwahati last night after a man was mowed down by a speeding water tanker. The incident reportedly happened in front of the university's Mahendranath Dekafukon hostel. The man, who received serious injuries, was quickly shifted to a hospital. The situation soon turned chaotic as angry students of the university came out on the road and protested against the incident. The students blocked the road and demanded that the roads passing through the university premises should be declared as a closed corridor during the night time to avoid such incidents from happening again. আজি প্ৰায় 10:20 মিনিটত এজন ব্যৱসায়ী এইটো পথেৰে পাৰ হৈ থকা অৱস্থাত এখন পানী কঢ়িওৱা গাড়ীয়ে তেখেতক বৰ বেয়াকৈ খুন্দিয়ায় আৰু তাৰ ফলত তেখেতৰ বাওহাতখন বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হয় আৰু আমি আৰক্ষী প্ৰশাসন আৰু এম্বুলেন্স 108ক খবৰ দিওঁ কিন্তু আৰক্ষী প্ৰশাসন আৰু 108ৰ যি ব্যৱস্থা সেই ব্যৱস্থা প্ৰায় আধা ঘণ্টা পিছত আহি পায় এতিয়া পৰ্যন্ত এম্বুলেন্স আহি পোৱা নাই আৰক্ষী প্ৰশাসন প্ৰায় আধা ঘণ্টা পিছত উপস্থিত হৈ জিএমচিএইচলৈ লৈ গৈছে আৰু আমি এইটোৱে আশা কৰোঁ তেওঁ যাতে সুস্থ হয় সোনকালে আমাৰ ছাত্ৰাবাসীখনৰ এটা দাবী আছিল যে হোষ্টেলৰ সন্মুখৰ যি দুটা পথ এই দুটা পথ বন্ধ হ'ব লাগে কটন ক্লোজ কেম্পাছ লাগে আমাক দীৰ্ঘদিনীয়া দাবী আছিল আৰু কটন বিশ্ববিদ্যালয়ৰ যিখন বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলৰ ফৰাম আছে তেওঁলোকে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল যে আমাৰ যিটো হোষ্টেল ৰোডত কোনো বাহিৰা যান বাহন সোমাব নোৱাৰে কিন্তু প্ৰশাসনে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আমি ছাত্ৰ ছাত্ৰীসকল ক্ষুব্ধ হৈ পৰিছোঁ আৰু আজি প্ৰায় 11 বজা পৰ্যন্ত আমি ইয়াতে থিয় হৈ আছোঁ আৰু বৰ্তমান আমি কোনো ধৰণৰ বহিৰাগত বা বাণিজ্যিক বা বিভিন্ন ধৰণৰ যান বাহন আমি ইয়াত সোমাব দিয়া নাই আজি এটা ব্যৱসায়ৰ ধৰণৰ তেখেতৰ মানে হৈছে কাইলৈ এজন কটনৰ ষ্টুডেণ্টৰ হ'ব পাৰে আমাৰ হ'ব পাৰে আমি ইয়াত ওলাই আহোঁ এইটো ৰাস্তাত যিটো কলেজ হোষ্টেল ৰহে যিটো স্পীডত মানে গাড়ীখিনি আহে ন মানে আমি ৰখাই পেলাই কোৱা দাদা অকণ লাহে লাহে যাওক আৰু হয়তো আমাৰ দায়িত্ব নহয় তেখেতসকলে চাব লাগিব